Welcome to Roy English Learning Academy. মই আকৌ সেবাৰ আন্ডাৰত থকা ক্লাছ 10 ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ইংলিছ বুক ফাৰ্ষ্ট ফ্লাইটৰ আন এটা লেসনৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিবলৈ লৈছো। Lesson to আছিল chapter 2 মানে chapter 2 নেলসন মেন্ডেলা। তো নেলসন মেন্ডেলাৰ ওপৰত মই আগতে এটা ভিডিঅ' প্ৰস্তুত কৰিছিলো। তাত মই মানে পাঠটো আলোচনা কৰাৰ আগতে কিছুমান গুৰুত্বপূৰ্ণ কথা জানিবলগীয়া আছিল, সেইখিনি আগৰ ভিডিঅ'টোত আলোচনা কৰিছো। আৰু আন এটা ভিডিঅ'ত মই সেই পাঠৰ পৰা বা ইয়াৰ আগৰ যেটো ভিডিঅ' তাৰ পৰা কি কোৱেশ্চন আহিব পাৰে এই কোৱেশ্চনবোৰ আলোচনা কৰিছো। কোনোবাই যদি এই ভিডিঅ'টো চোৱা নাই, এই ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে, লিংকতে ক্লিক কৰি ভিডিঅ' দুটা চাই ল'ব পাৰে, কাৰণ তাত দিয়া কোৱেশ্চনবোৰ খুবেই গুৰুত্বপূৰ্ণ আৰু তাত বিতংকে আলোচনা কৰা আছে যিবোৰ জানিবলগীয়া কথা। তো বলা আমি পলম নকৰি আৰম্ভ কৰো আজিৰ ভিডিঅ'টো। আজিৰ নেলসন মেন্ডেলাৰ এটো পাৰ্ট 3 হ'ব। পাৰ্ট 3 ত মই আজি লেসনটো আলোচনা কৰিবলৈ লম। এইখিনি মেচিং আছে, মেচিং কিনি পিছত মানে পাঠটো কৰাৰ পিছত কৰিব পাৰিব, কাৰণ পাঠটো যেতিয়া ভালকে বুজি পাব তেতিয়া অতি সহজে এই মেচিং কিনি কৰিব পাৰিব। তো বলা আমি পলম নকৰি আৰম্ভ কৰো আজিৰ ভিডিঅ'টো। কি আছে 10th May don't bright and clear। 10th May don't bright and clear। আগৰ ভিডিঅ'টোত কোৱাইছিল যে এই নেলসন মেন্ডেলা নামৰ পাঠটো লং ৱাক টু ফ্ৰীডম নামৰ নেলসন মেন্ডেলা যেটো অটোগ্ৰাফি আছে মানে আত্মজীৱনী আছে তাৰ পৰা তুলি দিয়া হৈছে। আৰু সেই আত্মজীৱনীখনত বহুতো কথা মানে নেলসন মেন্ডেলাৰ একেবাৰে পুৰা লাইফত কি ঘটিছিল নঘটিছিল আটাইখিনি কথা আছে। তাৰ ভিতৰত তেওঁৰ এই লেসনটোত মানে তেওঁৰ শপত গ্ৰহণ অনুষ্ঠানৰ দিনাখন কি ঘটনা ঘটিছিল সেই কথা উল্লেখ কৰা আছে। তো শপত গ্ৰহণ অনুষ্ঠানটো হৈছিল কি কোন তাৰিখে 10 মে তাৰিখে হৈছিল। 10 মে তাৰিখে শপত গ্ৰহণ অনুষ্ঠানটো হৈছিল। আৰু কি কৈছে 10th মে ডন্ট ব্ৰাইট এণ্ড ক্লিয়াৰ। 10th মে মানে 10 মে, ডন মানে একচুয়ালি ধলপুৱা বা দোকমোকালি। ডন্ট ধলপুৱাটো বা দোকমোকালিটো কেনেকুৱা আছিল ব্ৰাইট এণ্ড ক্লিয়াৰ। ব্ৰাইট এণ্ড ক্লিয়াৰ মানে উজ্জ্বল আৰু স্পষ্ট। নেলসন মেন্ডেলাই কৈছে যে 10 মেৰ দিনাখন ধলপুৱাটো কি আছিল উজ্জ্বল আৰু কি আছিল স্পষ্ট আছিল। একচুয়ালি কি কৈছে, একচুয়ালি ইয়াৰ অৰ্থ বুজাইছে যে 10 মেৰ দিনাখন সাউথ আফ্ৰিকাৰ বাবে বা নেলসন মেন্ডেলাৰ বাবে এটা কি আছিল উজ্জ্বল দিন বা স্মৰণীয় এটা দিন আছিল বা মনত ৰাখিবলগীয়া এটা কি দিন আছিল। বা সাধাৰণ অৰ্থটো বুজিবলৈ গ'লে কি বুজিছে ইয়াত 10 মে ডন্ট ব্ৰাইট এণ্ড ক্লিয়াৰ মানে 10 মে তাৰিখটো 10 মেৰ ধলপুৱাটো কি আছিল ব্ৰাইট এণ্ড ক্লিয়াৰ মানে উজ্জ্বল আৰু স্পষ্ট আছিল। For the first few days, I had been frequently besieged by dignitaries and world leaders
who are coming to pay their respects before the inauguration. Inauguration আগতে কোৱাইছে inauguration মানে actually উদ্বোধনী অনুষ্ঠান কিন্তু ইয়াত উদ্বোধনী অনুষ্ঠান নুবুজাব ইয়াত কি শপত গ্ৰহণ অনুষ্ঠান মানে নেলসন মেণ্ডেলাৰ সাউথ আফ্ৰিকান ন্যাশনাল কংগ্ৰেছ পাৰ্টিয়ে যেতিয়া কি জয়লাভ কৰিছিল তাৰ পিছত কিয়তে কি শপত গ্ৰহণ অনুষ্ঠানটো 10 মে তাৰিখে কি কৰিছিল অনুষ্ঠিত কৰিছিল আৰু এই ইনোগ্ৰেশন শব্দটো ইয়াত কি উদ্বোধনী অনুষ্ঠান বুজোৱা নাই ইয়াত কি হ'ব শপত গ্ৰহণ অনুষ্ঠান তো কি কৈছে যে 10 মে ডন্ট ব্ৰাইট এন্ড ক্লিয়াৰ 10 মেৰ দলপুৱাটো কি আছিল উজ্জ্বল আৰু স্পষ্ট আছিল তাৰ পিছত কি কৈছে ফৰ দা ফাৰ্ষ্ট ফিউ ডেজ মানে যোৱা কেইবা দিন জুৰি I had been pleasantly besieged. I had been pleasantly besieged. Besieged mane besieged by. I had been pleasantly besieged by mane orthokini dia ase yat to be surrounded closely by mane ekebare abori dhora. For the last few days I had been pleasantly besieged by mane joa keiba दिन धरी I had been pleasantly besieged by মোক আনন্দদায়ক ভাবে আবৰি ৰখা হৈছিল dignitaries and world leaders কাৰ দ্বাৰা মৰ্যাদা সম্পন্ন ব্যক্তি আৰু কি world leaders মানে অন্তৰাষ্ট্ৰীয় বা বিশ্বৰ নেতাসকলৰ দ্বাৰা who are coming to pay their respects before the inauguration যিসকলে আহিছিল শপত গ্ৰহণ অনুষ্ঠানৰ আগতে তেওঁক সন্মান জনোৱাৰ বাবে তো পিছৰ সেন্টেন্সটো কি পালো যে নেলসন মেণ্ডেলাই শপত গ্ৰহণ কৰাৰ আগতে মানে হয়তো 10 মেত কি হৈছিল শপত গ্ৰহণ হৈছিল তাৰ আগতে ইলেকশনৰ ৰিজাল্ট হৈছিল ইলেকশনৰ ৰিজাল্ট হোৱাৰ লগে লগে তো আৰু সিদিনাখনে শপত গ্ৰহণ নকৰে তো এটা ডেট হয়তো কি কৰা হৈছিল 2-4 দিন পিছত এটা ডেট কি কৰা হৈছিল ফিক্সড কৰা হৈছিল আৰু সেই শপত গ্ৰহণ অনুষ্ঠানৰ মানে 10 মেত কি কৰা হৈছিল এটা ডেট ফিক্সড কৰা হৈছিল আৰু তাৰ আগতে কি হৈছিল দেশ বিদেশৰ বা কিছুমান মৰ্যাদা সম্পন্ন ব্যক্তি আৰু বা বিখ্যাত ব্যক্তি বা বিখ্যাত লিডাৰ আৰু কি ওয়ার্ল্ড লিডার্স আৰু বিশ্বৰ নেতাসকলে তেওঁকে কি কৰিছিল শপত গ্ৰহণ অনুষ্ঠান হোৱাৰ মানে নেলসন মেণ্ডেলাই জয়ী হোৱাৰ পিছত শপত গ্ৰহণ অনুষ্ঠান হোৱাৰ 2 দিন আগতে কি কৰিছিল দেশ বিদেশৰ যিবিলাক মৰ্যাদা সম্পন্ন ব্যক্তি আৰু ওয়ার্ল্ড লিডার্স মানে বিশ্বৰ নেতাসকলে কি কৰিছিল তেওঁক আহি একেবাৰে আনন্দদায়ক ভাৱে ঘেৰি ধৰিছিল কিহৰ বাবে ঘেৰি ধৰিছিল বা তেওঁক দেখা কৰা উদ্দেশ্যটো কি আছিল হিয়তৰ উদ্দেশ্য আছিল যে মানে শপত গ্ৰহণ অনুষ্ঠানৰ আগতে হিয়তে কি কৰিব তেওঁ যে বিপুল ভোটত জয়ী হল তাৰ বাবে হিয়তে সন্মান জনাব মানে সন্মান জনোৱাৰ বাবে মানে শপত গ্ৰহণ অনুষ্ঠানৰ আগতে কিছুমান মৰ্যাদা সম্পন্ন ব্যক্তিৰ দ্বাৰা আৰু বিশ্বৰ নেতাসকলৰ দ্বাৰা কি কৰাইছিল তেওঁক একেবাৰে for closely কি কৰি ৰখাইছিল আপৰি ৰখাইছিল আৰু যিসকল নেতাই আহিছিল শপত গ্ৰহণ অনুষ্ঠানৰ বাবে তেওঁক সন্মান জনোৱাৰ বাবে so I think second sentence to clear হৈছে next আইছো the inauguration would be the largest gathering ever of international leaders on South African soil আৰু কি কৈছে the inauguration মানে শপত গ্ৰহণ অনুষ্ঠানটো would be the largest gathering would be hobo the largest gathering mane hoklotকৈ বেছি gathering mane মানুৰ সমগম ever of international leaders mane অন্তৰাষ্ট্ৰীয় নেতাসকলৰ on South African soil South Africa মাটিত আগতে হয়তো বহুত কি হৈছিল শপত গ্ৰহণ অনুষ্ঠান হৈছিল কিন্তু নেলসন মেণ্ডেলাই যেটো শপত গ্ৰহণ কৰিব গৈ আছে
সেই শপত গ্ৰহণটোত কি হ'ব অন্তৰাষ্ট্ৰীয় নেতাসকলৰ জনসমাগম আটাইতকৈ বেছি হ'ব আগতে হয়তো এনেকুৱা কোনো অনুষ্ঠানত আগতে নেলসন মেণ্ডেলাৰ আগতে হয়তো কেতিয়াও এনেকুৱা অন্তৰাষ্ট্ৰীয় নেতাসকলৰ মানে বিদেশী নেতাসকলৰ কি হোৱা নাই সমাগম হোৱা নাই তো নেলসন মেণ্ডেলাই কৈছে যে তেওঁ যেটো শপত গ্ৰহণ অনুষ্ঠান কৰিব গৈ আছে সেই শপত গ্ৰহণ অনুষ্ঠানটো কি হ'ব সাউথ আফ্ৰিকাৰ মাটিত আটাইতকৈ বেছি অন্তৰাষ্ট্ৰীয় নেতাসকলৰ জনসমাগম হ'ব মানে ভিৰ হ'ব তো আই থিংক ফাৰ্স্ট ফেৰাটো বুজিছে এতিয়া নেক্সট ফেৰালৈ গৈছো Next para diya ase the ceremonies took place in the lovely sandstone amphitheater formed by the Union buildings in Pretoria. Kise the ceremonies took place mane উৎসৱৰ মানে ইয়াত কি মানে শপত গ্ৰহণৰ যেটো অনুষ্ঠান এই অনুষ্ঠানটো took place মানে অনুষ্ঠিত হৈছিল in the lovely sandstone amphitheater in the lovely মানে ধুনিয়া sandstone মানে বালি শিলেৰে নিৰ্মিত amphitheater মানে ৰংগমঞ্চ formed by মানে নিৰ্মাণ কৰা হৈছিল কাৰ দ্বাৰা the union buildingsৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল in Pretoria মানে সাউথ আফ্ৰিকাৰ প্ৰিটোৰিয়া নামৰ এখন ঠাইতে কি হৈছিল সেই শপত গ্ৰহণ অনুষ্ঠানটো হৈছিল আৰু শপত গ্ৰহণ অনুষ্ঠানটো কোড হৈছিল ইউনিয়ন বিল্ডিংৰ দ্বাৰা প্ৰিটোৰিয়া নামৰ ঠাইত ইউনিয়ন বিল্ডিংৰ দ্বাৰা নিৰ্মিত এটা কি আছিল এম্পিথিয়েটাৰ ৰংগমঞ্চ সেই ৰংগমঞ্চত সেই ধুনিয়া পালি শিলেৰে নিৰ্মিত এটা কি আছিল ৰংগমঞ্চ সেই ৰংগমঞ্চটোত কি হৈছিল শপত গ্ৰহণ অনুষ্ঠানবোৰ হৈছিল For decades, this had been the seat of white supremacy. For decades মানে 10 বছৰক এক ডিকেড বুলি কোৱা হয়. For decades মানে দশক জুৰি this had been the seat of white supremacy. For decades মানে দশক ধৰি this had been the seat of white supremacy. দশক জুৰি কি আছিল এই পিটোৰিয়াৰ যেটো ইউনিয়ন বিল্ডিংৰ এম্পিথিয়েটাৰৰ যিবিলাক সিট এই সিটবোৰ কাৰ অধীনত আছিল আগতে মানে নেলসন মেণ্ডেলাৰ পাৰ্টিয়ে জয়লাভ কৰা আগতে কৈছে আগৰ ভিডিঅত বগাসকলে কি কৰিছিল 300 বছৰতকৈ অধিক সময় কি কৰিছিল ৰাজত্ব কৰিছিল আৰু সেই সিটবোৰ দশক জুৰি কাৰ অধীনত আছিল বগাসকলৰ সুপ্রিমেসিত আছিল বগাসকলৰ শাসনত আছিল মানে বগাসকলে যিকোনো অনুষ্ঠান কৰিলে তাত কি কৰিছিল আৰু তাত বা এম্পিথিয়েটাৰত পিটোৰিয়াৰ যেটো এম্পিথিয়েটাৰ ইউনিয়ন বিল্ডিংৰ দ্বাৰা নিৰ্মিত সেই এম্পিথিয়েটাৰত দশক জুৰি কি দেখা গৈছিল কেৱল বগাসকলৰ মানে কিবা অনুষ্ঠান পাতিলে কেৱল বগাসকলে কি সমাগম দেখিব পৰা গৈছিল বা এই সিটবোৰ বগাসকলৰ কি অধীনত আছিল কোন সিটবোৰ এই এম্পিথিয়েটাৰ যিবিলাক কি আছিল সিট আছিল ইয়াত চাব পাৰে এম্পিথিয়েটাৰ মানে কি এম্পিথিয়েটাৰ মানে হল এ বিল্ডিং উইদাউট এ roof with many rows of seats raising in steps এম্পিথিয়েটাৰ হল এটা বিল্ডিং যিটোৰ কি চাল নোহোৱা এটা without a roof মানে চাল নোহোৱা এটা বিল্ডিং with many rows বহুত শাৰীৰ হৈতে of seats বহুত আসনৰ হাৰিৰ হৈতে raising in steps raising মানে উঠাই থকা in steps মানে পদক্ষেপে তাৰ মানে গ্লাৰিৰ নিচিনা এটা কি আছিল এটা ধুনিয়া এটা বিল্ডিং আছিল আৰু তাৰ সিটবোৰ গ্লাৰিৰ নিচিনা কি কৰি ৰখাইছিল হাৰি কৈ সজোৱাইছিল আৰু ঘৰটোৰ কিনা আছিল চালনা আছিল আৰু যিকোনো অনুষ্ঠান হলে তাতে কি কৰাইছিল পতা হৈছিল তো কেইবা দশক জুৰি সেই সিটবোৰ কাৰ আছিল যেতিয়া বগাসকলে শাসন কৰিছিল তেতিয়া
বগাসকলৰ হোৱাইট সুপ্ৰিমেসিত আছিল বগাসকলৰ অধীনত আছিল and now it was the site of a rainbow gathering of different colors and nations for the installation of South Africa's first democratic non-racial government and now কিন্তু এতিয়া মানে কোন সময় আগতে যেতিয়া বগাসকলে 300 বছৰতকৈ অধিক সময় ৰাজত্ব কৰিছিল তেতিয়া যিকোনো অনুষ্ঠান বা যিকোনো উৎসৱ তাতে কি কৰাইছিল পালন কৰাইছিল হে পিটৰিয়াৰ ইউনিয়ন বিল্ডিংৰ দ্বাৰা নিৰ্মিত এম্পিথিয়েটাৰত কিন্তু এতিয়া যেটো বগাসকলৰ শাসনৰ অন্ত পৰিছে আৰু নেলসন মেণ্ডেলা আৰু তাৰ আফ্ৰিকান নেশনাল কংগ্ৰেছ পাৰ্টি কি হৈছে শাসন কৰিবলৈ ল'ব তো সেই কাৰণে কৈছে and now আৰু এতিয়া it was the site of rainbow gathering of different colors but now কিন্তু এতিয়া it was the site of a rainbow gathering of different colors কিন্তু এতিয়া এই ঠাইখন কোন ঠাইখন মানে এমপি থিয়েটাৰৰ ঠাইখন of a rainbow gathering of different colors amphitheaterত আগতে কি দেখা গৈছিল যে বগাসকলে যিকোনো উৎসৱ পালন কৰিলে বগাসকলে কেৱল উৎসৱ পালন কৰিছিল আৰু তাত কি কোনো অইন বৰ্ণৰ কি কোনো মানুহ নাছিল কেৱল এই এম্পিথিয়েটাৰ সিটবোৰত কেৱল কোনো উৎসৱ হলে কোনো অনুষ্ঠান হলে বগাসকলক দেখিব পৰা গৈছিল কিন্তু এতিয়া মেণ্ডেলাৰ আফ্ৰিকান নেশনাল কংগ্ৰেছ পাৰ্টিয়ে জয়লাভ কৰাৰ পিছত কি হ'ব and now it was the site of a rainbow gathering of a different colors কিন্তু যেতিয়া নেলসন মেণ্ডেলাৰ আফ্ৰিকান নেশনাল কংগ্ৰেছ পাৰ্টিয়ে জয়লাভ কৰিলে তাৰ পিছত কি হ'ল it was the site of rainbow আগত কেৱল বগাসকলৰ কি আছিল কেৱল সেই সাইটত হে ঠাইত কি দেখা গৈছিল কেৱল বগাসকলক দেখা গৈছিল কিন্তু এতিয়া কি ৰামধেনু ৰেইনবো মানে ৰামধেনুতে যেনেকুৱা কি থাকে সাতটা ৰং থাকে ঠিক ৰেইনবোৰ নিচিনা ৰামধেনুৰ নিচিনা কি মানুহৰ কি হ'ব গ্যাদাৰিং হ'ব যিকোনো অনুষ্ঠান হলে এতিয়া কি ৰামধেনুৰ নিচিনা মানুহৰ কি হ'ব মানে ৰামধেনুতে যেনেকুৱা বিভিন্ন কি থাকে বৰ্ণ বিভিন্ন ৰং থাকে ঠিক তেনেকুৱা ৰামধেনুৰ বৰ্ণৰ কি হ'ব এই পিটৰিয়াৰ এম্পিথিয়েটাৰৰ সিটবোৰ হ'ব of a different colors বিভিন্ন বৰ্ণৰ and nations আৰু জাতিৰ for the installation of South Africa's first democratic for the installation install kora mane sthapon kora of South Africa's first democratic non-racial government South Africa prothom গণতান্ত্রিক non-racial race mane jati racial mane jatigoto non-racial mane borno ba jati mane bhet noa ekon sarkar তো কি পালো আমি এই সেন্টেন্সটোত কি পালো যে for decades this had been the seat of white supremacy যে দশক জুৰি এই সিটবোৰ this had been the seat of white supremacy যে দশক জুৰি for decades this had been the seat of white supremacy মানে দশক জুৰি পিটৰিয়াৰ সিট কাৰ অধীনত আছিল বগাসকলৰ অধীনত আছিল and now it was the site of a rainbow gathering of a different colors and nations for the installation of South Africa's first democratic non-racial government আৰু এতিয়া কি হ'ব যেটো নেলসন মেণ্ডেলাৰ পাৰ্টিয়ে জয়লাভ কৰিছে আৰু নেলসন মেণ্ডেলাই কি কৰিব শাসন কৰিব সেই কাৰণে নেলসন মেণ্ডেলাই কি কোনো ভেদাভেদ নাৰাখি সকলো মানুহক কি দিব সমান সুবিধা দিব আৰু সকলো মানুহে কি কৰিব মানে সকলো বৰ্ণৰ মানুহে কি কৰিব ইয়াত আহি মানে উৎসৱ উদযাপন কৰিব আৰু তেতিয়া কি দেখা যাব ৰামধেনুৰ নিচিনা ৰামধেনুতে যেনেকুৱা বিভিন্ন বৰ্ণ থাকে ঠিক বিভিন্ন বৰ্ণৰ মানুহ ইয়াত লগ পোৱা যাব আৰু তাত কি হ'ব এখন নতুন সরকার কি হবে স্থাপন হব আৰু যিখন সরকার হব এখন গণতান্ত্রিক বর্ণ বৈষম্য বা জাতি বৈষম্য বিহীন এখন সরকার
I think second pair to বুজি পাইছে next pair লৈ আহিছো on that lovely autumn day I was accompanied by my daughter Jinani on that lovely autumn day on that lovely autumn day autumn to হল এটা ঋতু এটো কোন ঋতু হয় ইংরেজিতে সাধাৰণতে ঋতু চাৰিটা স্প্রিং সামার অটাম এন্ড উইন্টার তো অটাম টু হল শরৎ ঋতু কি কৈছে on that lovely autumn day I was accompanied by my daughter Jinani তো হেই ধুনিয়া শরৎকালৰ দিনটোত যি শপত গ্ৰহণ হৈছে একচুয়ালি ধুনিয়া শরৎকালৰ দিন বুলি ইয়াতে কাকো আইছে 10 মে তাৰিখটো কোৱাইছে কাৰণ সেই দিনাখন সাউথ আফ্ৰিকাৰ বাবে কি আছিল এটা আনন্দৰ দিন আছিল সেই কাৰণে ইয়াত কি অটামটুক মানে শৰৎকালটুক একচুয়ালি কি হিহঁতৰ বাবে নেলসন মেণ্ডেলাৰ বাবে বা নেলসন মেণ্ডেলাৰ বৰ্ণৰ বা কলাসকলৰ বাবে সেই দিনাখন কি আছিল 10 মেৰ দিনাখন কি আছিল এটা মানে আনন্দৰ দিন আছিল তো কি কৈছে on that lovely autumn day মানে সেই আনন্দৰ দিনাখন বা সেই শৰৎকালৰ ধুনিয়া দিনটোত I was accompanied মানে মোৰ সংগী হিচাপে আহিছিল by my daughter Jinani মোৰ জীয়েক জিনানি মানে শপত গ্ৰহণ অনুষ্ঠানৰ দিনাখন নেলসন মেণ্ডেলাৰ লগত তাৰ সংগী হিচাপে কোন গৈছিল তার জীয়েক জিনানি এটো মনত ৰাখিব মাঝে মাঝে কোশ্চেন আহে যে who was Jinani কোশ্চেন আহিব পাৰে and what was the name of Nelson Mandela's daughter এনেকুৱা কোশ্চেন আহিব পাৰে নাইবা who accompanied Mandela on the day of inauguration শপত গ্ৰহণ অনুষ্ঠানৰ দিনাখন মেণ্ডেলাৰ লগত কোনে সংগী হৈ গৈছিল আৰু এটা কথা মনত ৰাখিবলগীয়া আছে এই লেসনৰ জিবিলাক খোফালে প্ৰতিটো পেজৰ জিবিলাক খোফালে কি থাকে ওয়ার্ড মিনিং দিয়া আছে এই ওয়ার্ড মিনিং বৰ ভালকে মুখস্থ কৰিব ইয়াৰ পৰা আৰু বিতৰুৱা ওয়ার্ড মিনিং পঢ়াৰ কোনো প্ৰয়োজন নাই এবিলাক পঢ়িলে হৈ যাব এবিলাকৰ পৰাই এই লেসনত ওয়ার্ড মিনিং থাকে আৰু ওয়ার্ড মিনিং কেনেকৈ দিয়ে থাকে এটো জানাই আছে আগতে কৈ দিছো যে এটা লাইন উঠাই দি এটা ওয়ার্ড কি কৰিব আন্ডাৰলাইন কৰি দিব আৰু তাত তিনিটা অপচন দিব তাৰ ভিতৰত এটা কারেক্ট অপচন কি কৰিব লাগিব চুজ কৰিব লাগিব আৰু এই লেসনটোৰ পৰা বহুত মানে ট্ৰু ফলস দেখিব পৰা যায় তো ডিটেইলস এনেকে যদি পঢ়ে আই থিংক যিকোনো কোশ্চেন আহিলে পাৰিব তো কি হৈছে on that lovely autumn day I was accompanied by my daughter Jinani যে সেই ধুনিয়া শৰৎকালৰ দিনটোত বা সেই ধুনিয়া আনন্দৰ দিনটোত মই মোৰ লগত সংগী হিচাপে কোনে গৈছিল মোৰ জীয়েক জিনানি গৈছিল নেলসন মেণ্ডেলাই কৈছে যে সেই ধুনিয়া শৰৎকালৰ দিনটোত বা শপত গ্ৰহণ অনুষ্ঠানৰ দিনটোত বা আনন্দৰ দিনটোত নেলসন মেণ্ডেলাৰ লগত সংগী হৈ কোনে গৈছিল জিনানি গৈছিল তাৰপিছত on the podium Mr. D. Clark was first sworn in as a second deputy president আৰু এটা কথা মনত ৰাখিবলগীয়া আছে যে নেলসন মেণ্ডেলাই যেতিয়া কি কৰিছিল শপত গ্ৰহণ কৰিছিল কি হিচাপে শপত গ্ৰহণ কৰিছিল নেলসন মেণ্ডেলাই প্ৰেসিডেন্ট হিচাপে শপত গ্ৰহণ কৰিছিল আৰু নেলসন মেণ্ডেলা প্ৰেসিডেন্ট হিচাপে শপত গ্ৰহণ কৰা আগতে তেওঁৰ আগত দুজন কি কৰিছিল শপত গ্ৰহণ কৰিছিল হে দুজন কি হিচাপে ডেপুটি প্ৰেসিডেন্ট হিচাপে এজন ফার্স্ট ডেপুটি প্রেসিডেন্ট আৰু আনজন হল সেকেন্ড ডেপুটি প্রেসিডেন্ট এটো কথা মনত ৰাখিব লাগিব তো নেলসন মেণ্ডেলা শপত গ্ৰহণ কৰাৰ আগতে প্ৰথমতে দুজন কি ডেপুটি প্ৰেসিডেন্ট শপত গ্ৰহণ কৰিছিল ফার্স্ট ডেপুটি প্রেসিডেন্ট আৰু সেকেন্ড ডেপুটি প্রেসিডেন্ট তো কি কৈছে on the podium মানে সকলোৱে জানে যে কেতিয়াবা কোনো অনুষ্ঠান হলে বা শপত গ্ৰহণ অনুষ্ঠান হলে বা কোনো কলেজত হাতমতে দেখিব পৰা যায় যত লেকচাৰ দিয়ে এজন লেকচাৰাৰে যেতিয়া লেকচাৰ দিয়ে তাত কি মানে থিয় হৈ থাকি মানে টেবিলৰ নিচিনা এখন কি থাকে মানে কিতাপ ৰখাৰ বা কিছুমান মেটেৰিয়েলছ ৰখাৰ ঠাই থাকে তাত চাই বা হেবোৰ তাত থৈ কেনে কি কৰে মানে লেকচাৰ দিয়ে হেকনক কি বুলি কোৱা হয় পডিয়াম বুলি কোৱা হয় on the podium মানে পডিয়ামৰ ওপৰত মিস্টাৰ ডি ক্লাৰ্ক was first sworn in as a second deputy president
তো শপত গ্ৰহণ অনুষ্ঠানৰ দিনা পডিয়ামৰ ওপৰত মিস্টাৰ ডি ক্লাৰ্কে কি কৰিছিল প্ৰথম শপত গ্ৰহণ কৰিছিল মিস্টাৰ ডি ক্লাৰ্কে অন দা পডিয়াম মানে পডিয়ামৰ ওপৰত মিস্টাৰ ডি ক্লাৰ্ক was first sworn in মানে শপত গ্ৰহণ কৰা as second deputy president তো কি পালো পডিয়ামৰ ওপৰত মিস্টাৰ ডি ক্লাৰ্কে নেলসন মেণ্ডেলাৰ আগত প্ৰথমতে কোনে শপত গ্ৰহণ কৰিছিল ইয়াত কিন্তু অলপ খেলিমেলি হয় বুজোতে অলপ খেলিমেলি হয় ইয়াত অলপ ভালকে বুজিব চেষ্টা কৰিব যে মিস্টাৰ ডি ক্লাৰ্কে কি কৰিছিল নেলসন মেণ্ডেলাৰ আগত প্ৰথম শপত গ্ৰহণ কৰিছিল নেলসন মেণ্ডেলাৰ আগত অলপ আগতে কোৱা হল নেলসন মেণ্ডেলাৰ আগত কি কৰিছে দুজন ব্যক্তি কি কৰিছিল শপত গ্ৰহণ কৰিছিল কি হিচাপে ডিপুটি প্ৰেসিডেন্ট হিচাপে নেলসন মেণ্ডেলাৰ প্ৰেসিডেন্ট হিচাপে শপত গ্ৰহণ কৰিছিল আৰু দুজন ব্যক্তি শপত গ্ৰহণ কৰিছিল ডিপুটি প্ৰেসিডেন্ট হিচাপে তো মিস্টাৰ ডি ক্লাৰ্কে প্ৰথম শপত গ্ৰহণ কৰিছিল মিস্টাৰ ডি ক্লাৰ্ক was first sworn in মিস্টাৰ ডি ক্লাৰ্কে প্ৰথম শপত গ্ৰহণ কৰিছিল তো কোশ্চেন আহিব পাৰে who was sworn in first on the day of inauguration শপত গ্ৰহণ অনুষ্ঠানৰ দিনাখন প্ৰথম শপত গ্ৰহণ কোনে প্ৰথম শপত গ্ৰহণ কৰিছিল মিস্টাৰ ডি ক্লাৰ্ক আৰু কি হিচাপে শপত গ্ৰহণ কৰিছিল as second deputy president হিচাপে মিস্টাৰ ডি ক্লাৰ্কে প্ৰথম শপত গ্ৰহণ কৰিছিল কিন্তু কি হিচাপে শপত গ্ৰহণ কৰিছিল সেকেন্ড ডেপুটি প্ৰেসিডেন্ট হিচাপে শপত গ্ৰহণ কৰিছিল তো কোশ্চেন আহিব পাৰে যে শপত গ্ৰহণ অনুষ্ঠানৰ দিনাখন প্ৰথমতে কোন শপত গ্ৰহণ কৰিছিল মিস্টাৰ ডি ক্লাৰ্কে শপত গ্ৰহণ কৰিছিল আৰু কি হিচাপে শপত গ্ৰহণ কৰিছিল সেকেন্ড ডেপুটি প্ৰেসিডেন্ট হিচাপে শপত গ্ৰহণ কৰিছিল দেন তাৰপিছত then Thabo Mbeki etu Thabo Mbeki nohoy kintu Thabo Mbeki m2 silence thakibo then Thabo Mbeki was sworn in as the first deputy president tabisot etia prothombar shopot grohon korile Mr. D Clark kintu ki hisabe shopot grohon korile second deputy president tabisot shopot grohon korile Thabo Mbeki শপত গ্ৰহণ কৰিলে কিন্তু কি হিচাপে শপত গ্ৰহণ কৰিলে ফাৰ্স্ট ডেপুটি প্ৰেসিডেন্ট হিচাপে এটো কিন্তু খেলিমেলি হয় যে কোনে প্ৰথমতে শপত গ্ৰহণ কৰিছিল শপত গ্ৰহণ প্ৰথমতে কৰিছিল মিস্টাৰ ডি ক্লাৰ্ক কিন্তু কি হিচাপে শপত গ্ৰহণ কৰিছিল সেকেন্ড ডেপুটি প্ৰেসিডেন্ট হিচাপে আৰু দ্বিতীয়বাৰ কোনে শপত গ্ৰহণ কৰিলে থাবু বেকিয়ে শপত গ্ৰহণ কৰিলে দ্বিতীয়বাৰ আৰু কি হিচাপে শপত গ্ৰহণ কৰিলে ফাৰ্স্ট ডেপুটি প্ৰেসিডেন্ট হিচাপে এটো ভালকে মনত ৰাখিব যে প্ৰথম শপত গ্ৰহণ কৰিছিল মিস্টাৰ ডি ক্লাৰ্ক কিন্তু কি হিচাপে শপত গ্ৰহণ কৰিছিল সেকেন্ড ডেপুটি প্ৰেসিডেন্ট হিচাপে আৰু দ্বিতীয়বাৰ কোন শপত গ্ৰহণ কৰিলে থাবু বেকিয়ে শপত গ্ৰহণ কৰিলে আৰু কি হিচাপে শপত গ্ৰহণ কৰিলে ফাৰ্স্ট ডেপুটি প্ৰেসিডেন্ট হিচাপে এখিনি মনত ৰাখিব কোশ্চেন আহে কিন্তু মাঝে মাঝে যে ট্ৰু ফলছ তো মাঝে মাঝে দেখিব পৰা যায় যে মিস্টাৰ ডি ক্লাৰ্ক was sworn in as ফার্স্ট ডেপুটি প্রেসিডেন্ট এনেকুৱা খেলিমেলি লগাই দিব পাৰে নাইবা মানে সঠিক কথাও দিব পাৰে তাৰপিছত তেন্তে কি পালো যে নেলসন মেণ্ডেলা আগতে কি কৰিলে দুজন ব্যক্তি মানে ডেপুটি প্ৰেসিডেন্ট হিচাপে শপত গ্ৰহণ কৰিলে when it was my turn তাৰপিছত কৈছে নেলসন মেণ্ডেলাই তাৰপিছত যেতিয়া মোৰ পাল পৰিছিল মানে মোৰ শপত গ্ৰহণ কৰিব লাগিছিল I pledged to obey and uphold the constitution and to devote myself to the well-being of the republic and its people যেতিয়া মোৰ পাল পৰিছিল তেতিয়া মই কি কৰিছিলো শপত গ্ৰহণ কৰিছিলো আৰু কি কৰিছিলো when it was my turn যেতিয়া মোৰ পাল পৰিছিল I pledged মানে হল প্ৰতিজ্ঞাবদ্ধ হোৱা I pledged মানে মই প্ৰতিজ্ঞাবদ্ধ হৈছো বা শপত কৰিছিলো to obey মানে মানি চলিবলৈ and uphold মানে উচ্চ স্থান দিবলৈ the constitution মানে সংবিধান constitution মানে সংবিধানখনক উচ্চ স্থান দিবলৈ and to devote আৰু উৎসৰ্গা কৰি দিবলৈ myself মোক নিজকে to the well-being of the republic and its people to the well-being মানে কল্যাণৰ
অৰ্থে বা কল্যাণৰ বাবে অফ দ্য ৰিপাব্লিক মানে স্বাধীনতাৰ কল্যাণৰ বাবে এণ্ড ইটছ পিপল আৰু তাৰ মানুহৰ তো কি পালো আই when it was my turn যেতিয়া নেলছন মেণ্ডেলা কৈছে যেতিয়া মোৰ পাল পৰিছিল I placed মই প্ৰতিজ্ঞাবদ্ধ হৈছো বা শপত লৈছিলো to obey and uphold the constitution মানে obey মানে মানি চলিবলৈ and uphold আৰু উচ্চ স্থান দিবলৈ the constitution মানে সংবিধানখনকে and to devote myself আৰু মোক নিজকে উৎসৰ্গা কৰি দিবলৈ to the well being of the republic মানে গণতন্ত্ৰৰ বাবে and its people আৰু তাৰ মানুহৰ বাবে তো নেলছন মেণ্ডেলা যেতিয়া শপত গ্ৰহণ কৰিছিল তেতিয়া তেওঁ কৈছিল তেতিয়া তেওঁ প্ৰতিশ্ৰুতি দিছিল বা প্ৰতিজ্ঞাবদ্ধ হৈছিল বা শপত লৈছিল যে তেওঁ কি কৰিব সংবিধানখনক মানি চলিব আৰু সংবিধানখনক সদায় উচ্চ স্থান দিব আৰু কি কৰিব তেওঁ নিজকে উৎসৰ্গা কৰি দিব গণতন্ত্ৰৰ বাবে আৰু তাৰ দেশৰ মানুহৰ বাবে to the assembled guest and the watching world I said তাৰপিছত তেওঁ শপত গ্ৰহণ কৰাৰ পিছত তেওঁ ভাষণ দিছিল ভাষণত তেওঁ কৈছিল to the assembled guests মানে সেই এম্পিথিয়েটাৰতে যিবিলাক গেষ্ট মানে অতিথি কি হৈছিল assembled হৈছিল মানে সমাগম হৈছিল মানে হিয়তে আমন্ত্ৰিত কৰা যিবিলাক অতিথিৰ সমাগম হৈছিল and the watching world আৰু গোটেই বিশ্বখন যে তেওঁৰ শপত গ্ৰহণ চাই আছিল সেই মানুহবোৰক তেওঁ কৈছিল নেলছন মেণ্ডেলাই কৈছিল to the assembled guest and the watching world I said নেলছন মেণ্ডেলাই কৈছে যে যিবিলাক অতিথিৰ সমাগম হৈছিল সমবেত হোৱা অতিথিসকল আৰু গোটেই বিশ্বখন চাই থকা মানুহবোৰক বা চাই থকা গোটেই বিশ্বখনক মই কৈছিলো ভাষণত কি কৈছে এইখিনি কথা ইয়াত দিয়া আছে যে today all of us do by our presence here confer glory and hope to newborn liberty today আজি all of us do by our presence here আজি আমি সকলোৱে আমাৰ উপস্থিতিত আমি এটা কাম কৰিব লাগিব বা ইয়াত কৈছে যে আমি যেহেতু ইয়াত কি হৈছো আজি ইয়াত সমাগম হৈছো ক'ত সমাগম হৈছে হে এম্পিথিয়েটাৰত তো তেওঁ কৈছে নেলছন মেণ্ডেলাই কৈছে যে আজি আমাৰ today all of us আমাৰ সকলোৱে by our presence here আমি আজি ইয়াত সকলোৱে উপস্থিত হৈ confer glory and hope to newborn liberty আমি কি কৰিম গৌৰৱ আৰু আশা কৰিম আমি কি গৌৰৱ অনুভৱ কৰিম আৰু আশা কৰিম কিহৰ আশা কৰিব টু নিউবৰ্ন লিবাৰ্টি মানে স্বাধীনতাৰ এটা নতুন স্বাধীনতাৰ কি নতুন স্বাধীনতাৰ নতুন জন্ম দিবলৈ বা নতুন স্বাধীনতাৰ প্ৰতিষ্ঠা কৰিবলৈ নেলছন মেণ্ডেলাই কৈছে যে আজি আমি যেহেতু ইয়াত সমাগম হৈছো আমাৰ এই উপস্থিতিত আমি কি কৰিম প্ৰতিশ্ৰুতি ল'ম যে আমি কি কৰিম আশা কৰিম যে আমাৰ এই উপস্থিতিতে কি হ'ব এটা নতুন স্বাধীনতাৰ এটা কি হ'ব এটা নতুন স্বাধীনতাৰ জন্ম হ'ব বা প্ৰতিষ্ঠা হ'ব নেলছন মেণ্ডেলাই কৈছে যে আমি যেহেতু আজি কি হৈছো ইয়াত সমবেত হৈছো একগোট হৈছো আমাৰ উপস্থিতিত আমি কি কৰিম আমি গৌৰৱ আৰু আশাৰে কনফাৰ গ্লোৰি মানে গৌৰৱ আৰু আশাৰে আমি কি কৰিম নতুন স্বাধীনতাৰ প্ৰতিষ্ঠা কৰিম
out of the experience of an extraordinary human disaster that lasted too long. Out of the experience অভিজ্ঞতাৰ পৰা of an extraordinary human disaster. An extraordinary human disaster. An extraordinary মানে এটা অসাধাৰণ human disaster মানে মানৱীয় disaster মানে মহামাৰী that lasted too long যিটো কি বহুত দিন ধৰি চলি আছিল তাৰ অভিজ্ঞতাৰ পৰা নেলসন মেণ্ডেলাই কৈছে যে আগতে আমি স্বাধীনতা লাভ কৰাৰ আগতে যেটো সাউথ আফ্ৰিকাত অন্যায় অত্যাচাৰ চলি আছিল মানৱীয় অন্যায় অত্যাচাৰ চলি আছিল ডিজাস্টাৰ মানে মহামাৰী কিন্তু ইয়াত মহামাৰী নহব অন্যায় অত্যাচাৰ যে বকাসকলে কলাসকলৰ প্ৰতি যি অন্যায় অত্যাচাৰ অন্যায় অত্যাচাৰ কৰিছিল তাৰ অভিজ্ঞতাৰ পৰা out of the experience of an extraordinary human disaster that lasted too long মানে এটা অসাধাৰণ মানৱীয় অত্যাচাৰ তাৰ অভিজ্ঞতাৰ পৰা যেটো অভিজ্ঞতা বহুত দিন বৰ্তি আছিল must be born a society of which all humanity will be proud যে সাউথ আফ্ৰিকাত কি হৈছিল সাউথ আফ্ৰিকাত কি হৈছিল এটা অসাধাৰণ মানৱীয় অন্যায় অত্যাচাৰ চলি আছিল যেটো বহুত সময় ধৰি চলি আছিল তাৰ অভিজ্ঞতাৰ পৰা নেলসন মেণ্ডেলাই কৈছে তাৰ অভিজ্ঞতাৰ পৰা যে ইমান দিন মানুহে কি ইমান অন্যায় অত্যাচাৰ সহ্য কৰি আছিল তাৰ অভিজ্ঞতাৰ পৰা মানে নেলসন মেণ্ডেলাই ভালকে তেওঁৰ অভিজ্ঞতা হৈছে যে মানুহে যেতিয়া অসাধাৰণ মানৱীয় অত্যাচাৰ সন্মুখীন হৈছিল তেতিয়া তেওঁলোকৰ কেনেকুৱা অনুভৱ হৈছিল তাৰ বাবে তেওঁ কি জয়ী হোৱাৰ পিছত তেওঁ কৈছে যে must be born a society আমি এখন অৱশ্যই এনেকুৱা সমাজ গঠন কৰিম বা জন্ম দিম of which all humanity will be proud যাৰ বাবে গোটেই মানৱ জাতিটো কি কৰিব প্ৰাউড হ'ব মানে গৰ্বিত হ'ব তো নেলসন মেণ্ডেলাই কৈছে যে সাউথ আফ্ৰিকাতে যি কি এটা অসাধাৰণ মানৱীয় অত্যাচাৰ দীৰ্ঘদিন ধৰি চলি আছিল তাৰ অভিজ্ঞতাৰ পৰা তেওঁ কি কৈছে যে অৱশ্যই এখন কৈছে যে আমি আজি সকলৰ উপস্থিত আমি এনেকুৱা এখন চৰকাৰ গঠন কৰিম বা এনেকুৱা এখন সমাজ গঠন কৰিম যি সমাজৰ বাবে গোটেই মানৱ জাতিটোৱে কি হ'ব গৰ্বিত হ'ব আই থিংক ক্লিয়াৰ হৈছে বস্তুটো এই পেৰাটো এতিয়া নেক্সট পেৰা আইছো we who are outlaws not so long ago have today been given the rare privilege to be host to the nations of the world of our own soil. We who are outlaws not so long ago. We, ami, who are outlaws. Who are outlaws. মানে we who are outlaws not so long ago আমি who মানে যিসকল are outlaws not so long ago মানে আমি যিসকল মানুহক কি কৰাইছিল outlaws কৰাইছিল মানে সমাজত কোনো মৰ্যাদা দিয়া নাছিল বা সুবিধাৰ পৰা বঞ্চিত কৰাইছিল not so long ago যেটো বেছি দিন হোৱা নাই নেলসন মেণ্ডেলাই কৈছে যে আমি যিবিলাক মানুহক সমাজৰ পৰা কি কৰাইছিল বঞ্চিত কৰাইছিল যেটো বেছি দিন হোৱা নাই have today have been given the rare privilege আজি আমি অলপ হলেও কি পাইছো সুবিধা পাইছো to be host to the nations of the world on our own soil
আমি যিখিনি মানুহ কি আছিলো মানে আউটলজ আছিলো মানে সুবিধাৰ পৰা বঞ্চিত আছিলো বেছি দিন হোৱা নাই কিন্তু আজি আমি কি অলপ হলেও সুবিধা পাইছো to be host to the nations of the world of our own soil মানে অলপ হলেও আমি কি পাইছো সুবিধা পাইছো আমাৰ নিজৰ মাটিৰ হকে বা আমাৰ দেশৰ হকে মাত মতাৰ বাবে I think a sentence to বুজিছে We thank all of our distinguished international guests for having come to take possession with the people of our country of what is after all a common victory for justice, for peace, for human dignity. তাৰপিছত কি কৈছে যে we thank all of our distinguished international guests আমি distinguished international guests মানে বিখ্যাত অন্তৰাষ্ট্ৰীয় অতিথি সকলকে ধন্যবাদ জনাও we thank all of our distinguished international guests আমি আমাৰ সকলো বিখ্যাত অন্তৰাষ্ট্ৰীয় নেতাসকলক ধন্যবাদ জনাও for having come to take possession with the people of our country মানে যিসকলে কি কৰিছে আমাৰ দেশৰ মানুহৰ হৈতে পজিশনত অংশগ্ৰহণ কৰিছে of what is after all আৰু যিটো মোটৰ ওপৰত a common victory এটা বিজয় for justice এটা ন্যায়ৰ বিজয় for peace শান্তিৰ বিজয় for human dignity এটা মানৱীয় মৰ্যাদাৰ বিজয় তো কি কৈছে এই সেন্টেন্সটোত কি কৈছে যে নেলসন মেণ্ডেলাই এই সেন্টেন্সটোত যিবিলাক অন্তৰাষ্ট্ৰীয় বিখ্যাত নেতা আমন্ত্ৰণ কৰি আনিছিল নাইবা অন্তৰাষ্ট্ৰীয় নেতা বা অন্তৰাষ্ট্ৰীয় অতিথিসকল এই অনুষ্ঠানত ভাগ লৈছিল আৰু কি কৰিছিল সাউথ আফ্ৰিকাৰ মানুহৰ লগত পজিশনত অংশগ্ৰহণ কৰিছিল আৰু যিটো একচুয়ালি মানে পজিশনটো আছিল বা অনুষ্ঠানটো আছিল এটা কমন ভিক্টৰি ফৰ জাস্টিস এটা ন্যায়ৰ এটা ন্যায়ৰ বিজয় বা শান্তিৰ বিজয় বা মানৱীয় মৰ্যাদাৰ এটা বিজয়ৰ উৎসৱ বা অনুষ্ঠান সেই অনুষ্ঠানত অন্তৰাষ্ট্ৰীয় নেতাসকল অন্তৰাষ্ট্ৰীয় বিখ্যাত অতিথিসকল ভাগ লোৱাৰ বাবে নেলসন মেণ্ডেলাই কি কৈছে যে আমি তেওঁলোকক কি কৰিছো ধন্যবাদ জনাইছো নেক্সট আইছো We have at last achieved our political emancipation. We have at last achieved আমি অৱশেষত লাভ কৰিলো our political emancipation মানে free from restriction এই ওয়ার্ড মিনিং কিনি ভালকে মনত ৰাখিব emancipation বাৰে বাৰে পৰীক্ষাত আহি থাকে এনেকৈ আন্ডাৰলাইন কৰা থাকিব হয়তো এইটো দিলে we have at last achieved our political emancipation আৰু অপচন ব্ৰেকেটত দুই তিনিটা অপচন দিয়া থাকিব তাৰ ভিতৰত কাৰেক্ট অপচনটো বাছি উলিয়াব লাগিব কি কৈছে we have at last achieved our political emancipation অৱশেষত we have at last আমি অৱশেষত বা সদৌশেষত achieved লাভ কৰিলো our political emancipation মানে free from restriction মানে স্বাধীনতা অৱশেষত আমি কি কৰিলো স্বাধীনতা লাভ কৰিলো নেলসন মেণ্ডেলাই কৈছে we place ourselves to liberate all our people from the continuing bondage of a poverty deprivation suffering gender and other discrimination কি কৈছে we please আমি শপত লৈছো ourselves আমি সকলোৱে বা আমি নিজে শপত লৈছো to liberate মানে স্বাধীন কৰিবলৈ all our people মানে আমাৰ সকলোবোৰ মানুহ from the continuing bondages মানে চলিত bondages মানে বাধা
চলিত বাধাৰ পৰা মুক্তি দিবলৈ আমি কি কৰিছো we place ourselves to liberate all our people from the continuing bondage of poverty যিটো বাধা কি আছিল দৰিদ্ৰতাৰ বাধা তাৰ পিছত deprivation মানে ইয়াত দিয়া আছে instead of not having one's rightful benefits মানে তেওঁৰ অধিকাৰগতভাৱে যিটো সুবিধা পাব লাগে সেই সুবিধা নোপোৱা suffering মানে কষ্ট পোৱা তাৰ পিছত gender মানে লিংগ and other discrimination আৰু discrimination মানেও দিয়া আছে ইয়াত discrimination মানে being treated different or unfavorably মানে বৈষম্য তো কি কৈছে we place ourselves আমি সকলোৱে কি কৰিছো শপত লৈছো to liberate all our people মানে আমাৰ সকলোবোৰ মানুহক স্বাধীন কৰিবলৈ from the continuing bondages of poverty deprivation suffering gender and other discrimination যে আমি সকলোৱে শপত লৈছো যে আমাৰ যিবিলাক মানুহে কিছুমান সমাজত চলিত বাধাৰ সন্মুখীন হৈ আছে যেনেকুৱা দৰিদ্ৰতা তাৰ পিছত deprivation মানে হিয়তে যিখিনি অধিকাৰ পাব লাগে অধিকাৰগতভাৱে যিখিনি সুবিধা পাব লাগে সেই সুবিধাৰ পৰা বঞ্চিত হৈ আছে তাৰ পিছত সাফাৰিং কিবাৰ বাবে কষ্ট ভোগ কৰি আছে তাৰ পিছত জেন্ডাৰ মানে লিংগ ইয়াত লিংগ শব্দটো কি বুজাইছে মানে পুৰুষ মহিলাৰ যিটো ভেদাভেদ যে মহিলাসকলে এইটো কাম কৰিব পাৰিব পুৰুষসকলে এইটো কাম কৰিব পাৰিব মহিলাসকলে এইটো কাম কৰিব নোৱাৰিব এইটো যে ভেদাভেদ এইটো কি কৰিব এইটোৰ পৰা ফ্ৰী কৰিব মুক্ত কৰিব and other discrimination আৰু সমাজত প্ৰচলিত বা সাউথ আফ্ৰিকাত প্ৰচলিত অইন যিবোৰ কি আছিল বৈষম্য এইবোৰ আতৰোৱাৰ বাবে এইবোৰৰ পৰা মুক্তি দিয়াৰ বাবে নেলসন মেণ্ডেলাই কৈছে আমি আজি সকলোৱে কি কৰিম আমাৰ সকলোবোৰ মানুহক কিছুমান সমাজত চলিত বাধাৰ পৰা মানে মুক্ত কৰিবলৈ আমি কি কৰিম শপত কৰিম তাৰপিছত next never and never again shall it be that this beautiful land will again experience the oppression of one by another তাৰপিছত কি কৈছে never কেতিয়াও নহয় and never again আৰু কেতিয়াও নহয় shall it be that this beautiful land যে এই ধুনীয়া land মানে ভূমি বা মাটি কিন্তু ইয়াতে কি বুজাইছে দেখ South Africa বুজিছে beautiful land মানে ধুনিয়া দেশ will again experience the operation will again experience মানে অভিজ্ঞতা হোৱা কিন্তু ইয়াত অভিজ্ঞতা হোৱা অভিজ্ঞতা বুজোৱা নাই ইয়াত মানে সন্মুখীন হোৱা the operation মানে বিৰোধিতা of one by another এজনক আনজনৰ দ্বাৰা বিৰোধিতা তো নেলসন মেণ্ডেলাই কি কৈছে never and never again shall it be that this beautiful land will again experience the oppression of one by another যে নহয় কেতিয়াও নহয় এই ধুনিয়া দেখনৰ মানুহে আৰু কেতিয়াও বিৰোধিতাৰ সন্মুখীন নহব যত কি এজনে আনজনক কি কৰিব বিৰোধিতা কৰিব এই বিৰোধিতাৰ কেতিয়াও কি সন্মুখীন নহব এই সাউথ আফ্ৰিকাৰ মানুহ আজি সকলো মানুহে কি আছে সমান অধিকাৰ আছে কোনো মানুহে আজিৰ পৰা আৰু সাউথ আফ্ৰিকাত এজনে আনজনক কি নকৰিব ঘৃণা নকৰিব তো এৰি কৈছে যে never and never again shall it be that this beautiful land will again experience the oppression of one by another যে সাউথ আফ্ৰিকাৰ এই ধুনিয়া দেশখনৰ বা সাউথ আফ্ৰিকাৰ মানুহে কেতিয়াও আকৌ এজনৰ দ্বাৰা আনজনক ঘৃণা কৰা বা এজনে আনজনক কি ঘৃণা নকৰিব আৰু এটো কেতিয়াও নহব তাৰপিছত কি হৈছে the sun shall never set on so glorious a human achievement অৱশেষত আমি যেটো human achievement এটা গৌৰৱজনক মানৱীয় যেটো সফলতা the sun shall never set on so glorious a human achievement তো কৈছে যে আমি অৱশেষত যি এটা মানৱীয়
এটা গৌৰৱজনক মানৱীয় এটা সফলতা লাভ কৰিলো এই সফলতাৰ সূৰ্য সাউথ আফ্ৰিকাত আৰু কেতিয়াও মাৰ নাযাব let freedom reign let freedom reign মানে let freedom reign let মানে ইয়াতে দিয়া বহিছে freedom মানে স্বাধীন আৰু reign মানে REIGN এই reign-ৰ অৰ্থ হ'ল RAIN এটা reign আছে আৰু কি আছে REIGN এই reign-ৰ কি আছে এটা বেলেগ অৰ্থ আছে এই reign মানে হ'ল শাসন আৰু RAIN যিটো এই reign মানে হ'ল বৰষুণ তো কি কৈছে let freedom reign let freedom reign মানে স্বাধীনতাৰ শাসন বৰ্তি থাকক বা স্বাধীনতাৰ শাসন চলি থাকক এনেকৈ কৈছে let freedom reign স্বাধীনতাৰ শাসন বৰ্তি থাকক বা স্বাধীনতাৰ শাসন চলি থাকক God bless Africa আৰু ঈশ্বৰে আফ্ৰিকাৰ কি কৰক মংগল কৰক এইখিনি তেওঁ শপত গ্ৰহণ অনুষ্ঠানৰ দিনাখন শপত গ্ৰহণ কৰাৰ পিছত তেওঁৰ ভাষণত এই কথাখিনি কৈছিল তো এয়াই আছিল আজিৰ ভিডিওটো মই পিছৰ ভিডিওটোত এইটো পাৰ্ট 3 হ'ব আৰু পাৰ্ট 4 হতে মানে আজিৰ ভিডিওটোত যিখিনি প্যাৰাগ্ৰাফ আলোচনা কৰা হ'ল তাৰ ওপৰত ভিত্তি কৰি কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন নেক্সট ভিডিওত দিবলৈ যত্ন কৰিম তো ভিডিওটো ভাল লাগিলে অৱশ্যই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মই পৰৱৰ্তী ভিডিও আপলোড কৰাৰ লগে লগে সোনকালে নটিফিকেশনটো পাই যায় আৰু পাৰিলে শেয়াৰ কৰিব যাতে বেলেগৰো কামত দিয়ে আৰু ভিডিওটো কেনে লাগিল না লাগিল অলপ কমেন্ট কৰি জনাব তো পিছত এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিওটো ইয়াতে সামৰণি মাৰিছো ধন্যবাদ